পদ্মা 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 জীৱনৰ ৰহস্য মোৰ শুনিবা অভাগে কি হৈছে আপোনাৰ মই একো বুজিব পৰা নাই আৰু আছে আপুনি ইমান চঞ্চল কিয় চঞ্চল নোহে পদ্মা ধীৰ স্থিৰ আজি কৰ্ণ অচলতল জানা পদ্মা মই কোন জানো প্ৰিয়তম আপুনি মোৰ স্বামী আপুনি মোৰ গুৰু আৰু আপুনি মোৰ দেৱতা আৰু কি জানা পদ্মা আৰু প্ৰভু জানিবৰ নাই প্ৰয়োজন শুনা পদ্মা মই যে সুত পুত্ৰ কৰ্ণ জানো প্ৰিয়তম নাজানা পদ্মা নাজানা তুমি সুত পুত্ৰ মই আছিলো এদিন কিন্তু আজি হলো কুন্তি পুত্ৰ জ্যেষ্ঠ পাণ্ডৱৰ উপহাস কৰিছে কিয় প্ৰিয়তম উপহাস নোহে পদ্মা উপহাস নোহে মাতাখিনি চুমুকে কৈ গ'ল যমুনাৰ তীৰত আজি প্ৰভাতত যে ৰাধাৰ তনয় তুমি নহয় জ্যেষ্ঠ পুত্ৰ তুমি মোৰ প্ৰথম প্ৰণয় হে প্ৰভু দয়াময় তোমাৰ কি অনন্ত লীলা করুণা নহয় পদ্মা করুণা নহয় ই যে প্রতারণা কত যন্ত্রণা এই করুণ দুর্ভোগ দিছিল পদ্মা শৈশৱৰ পৰা সহিলো মই কত যন্ত্ৰণা দুপদীৰ স্বয়ম্বৰৰ দিনা দুপদু বনাই মোক কৰিছিল কত অপমান সুতক নকৰো বুলি বড় মাল্যদান কথা
তেতিয়াতো জননীৰ না কান্দিলে প্ৰাণ কিন্তু কিন্তু আজি কিয় পদ্মা আজি কিয় শুনাবা মোক তেনেবিলাক কাহিনী প্ৰিয়তম বুজিব পৰা নাই মই আপোনাৰ জীৱন ৰহস্যৰ কথা কিয় গোপনে আছিল আপোনাৰ অতকালে জীৱন ৰহস্য ৰহস্যৰ বাবে পদ্মা কি ৰহস্য ৰহস্যৰ বাবে গোপনে আছিল মোৰ জীৱন ৰহস্য কি ৰহস্য শুনা শুনা পদ্মা কুমাৰী আছিল যেতিয়া জননী মোৰ আদিত্যৰ তেজত তেতিয়াই দেখা পালে কৰ্ণক তোমাৰ কলংকৰ চেকা ধুই নিকা কৰাৰ উপায় আছিল নিসহায় নিৰ্দোষী কৰ্ণক মাটিৰ পুতলা সজাই ভোকাতুৰ অম্লান বদনে নদীৰ গৰ্ভত বিসৰ্জন দিয়া বিসৰ্জিলে নদীৰ গৰ্ভত নিদিব পদ্মা নিদিব নহলে যে নৰয় নাৰীৰ সতীত্ব মহিমা নিজ গৰ্ভজাত সন্তানক কোন সতে চেনেহী মাতৃয়ে দিব পাৰে বিসৰ্জন শান্ত হোৱা পদ্মা তথাপিও যে আই মোৰ আৰাধ্য জননী পদ্মা তথাপিও আই যে মোৰ আৰাধ্য জননী কি কৰিব প্ৰিয়তম পদ্মা নালাগে ৰাজত্ব নালাগে শ্ৰেষ্ঠতা ভূত আখ্যা জীৱনৰ শ্ৰেষ্ঠ পথ মোৰ হওক কুন্তি মোৰ নিজ মাতৃ হওক পঞ্চ পাণ্ডৱ মোৰ নিজ সহোদৰ সখা মোৰ ভাতা মোৰ মাথো দুৰ্যোধন সখা মোৰ ভাতা মোৰ মাথো দুৰ্যোধন সখা মোৰ ভাতা মোৰ মাথো দুৰ্যোধন মন মাৰি বহি থাকিলে আৰু এই হ'ব দুৰ্যোধন ভীষ্ম দুৰ্ণ যদিও বীৰ আছিল পক্ষপাতী আছিল নহলেনো ভীষ্মহেন বীৰে 10 দিন আর দ্ৰোণাচাৰ্যই মাত্ৰ 5 দিন যুদ্ধ কৰি পুলকি পৰেনে গল ভালেই হ'ল সহ্যে পিচ্ছে কুৰুকুল এতিয়াও হেনু হোৱা নাই মাত্ৰ যোগ্যজনক সেনাপতি পাতি যুদ্ধ চলাই যোৱা ভাগিন বহি নাথাকিবা বহিবৰ সময় কত মামা ভাবিছো মাত্ৰ ভাবিছো ই শক্তিত বলিয়ান হৈ পঞ্চ পাণ্ডৱে ই শক্তিত বলিয়ান হৈ ধনঞ্জয়ে
রাখিব পারিছে মোরে বিরাট বাহিনী। শক্তির কথা নাই দাদা, ই কেবল চক্রান্তকারী হয় কুৎকলীয়া কৃষ্ণই অৰ্জুনক ৰথৰ আগত সেইখন বহুৱাই পিতামহক বধ কৰালে। অশ্বত্থ বুলি অসত্য সংবাদ প্ৰচাৰ কৰোৱাই গুৰুদেৱকো মৃত্যু মুখত পেলালে দাদা। ঠিক কৈছা দুকাখন। ভীষ্ম দ্ৰোণক বধ কৰিব পৰা শক্তি পঞ্চ পাণ্ডৱৰ নাই। এইমাত্ৰ চক্ৰান্ত 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 চক্রান্ত। এইবার তাকে মই ব্যাখ্যা করি। অঙ্গাধিপতি মহারথী কন্যক হেলাপতি পদত বিভূষিত করি পরীক্ষা করি মামা হংস সহোদরের আহুদ্ধরে অকতি কিমান নীতি হরজন্ত কিমান হিকিলে রাখাল বালকে দুর্যোধন কর্ণ কচিনা টান ভাগি কর্ণই যদি সেনাপতি হৈ ইফালে সিফাল কৰে তেতিয়া কক্ষস্কৃত হব ভানো মধ্যাহ্ন বেলা। এতিয়াও পূৰ্ণৱতী শ্যাম বসুন্ধৰা হব পাৰো হুতপুত্ৰ, হব পাৰো বিশ্বৰ অস্পৃশ্য, কিন্তু বন্ধু বুলি সখা বুলি যাকেই ললো সাৱতী হত হত কুৰুক্ষেত্ৰৰ সহস্ৰ পাণ্ডৱ লক্ষ লক্ষ দৈৱকী নন্দনে নোৱাৰে ছিঙিব আমাৰ বন্ধুত্বৰ দোল, নোৱাৰে ছিঙিব প্ৰীতিৰ বন্ধন। জানো 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 সকলো জানো, আৰু সেইবাবে আজি তোমাক সেনাপতি পদত বিভূষিত কৰিব খুজিছো। আই দুখাখন ঘোষণা প্ৰচাৰ কৰা সৰু বাহিনী অতি শীঘ্ৰে যুদ্ধ যাত্ৰা কৰিব লাগিব। অংগৰাজ হব আজি সেনাপতি নিজে। এইবাৰ যুদ্ধত যদি পৰাজয় হব লগা আছে এইবাৰ ৰণৰ জয় অনিবাৰ্য। কৰ্ণ মহাৰথী যদি হয় সেনাপতি সমৰত কৃষ্ণাৰ্জুনে প্ৰমাদ কৰিব আৰু ভীম কোৱাটো তুচ্ছ কথা। প্ৰকাশী বিক্ৰম এইবাৰ যুদ্ধক্ষেত্ৰত পৰিচয় দিলেই দুখাখন কোন দুখাখনৰ ৰক্তপান প্ৰতিজ্ঞা ভীমৰ। মূৰ্খ বধ কৰি সামান্য ৰাজ্যখন পাৰ হলি সীমাতই আপোন শক্তিৰ দুখাখনৰ পৰা কমে এতিয়াও নিচিনিলেগি আকৌ দুখাখনৰ ৰক্তপান। ভাগিন দুৰ্যোধন, মই হলে এটা কথা ভাবিছো। এই গোপিনী বস্ত্ৰ চোৰ কুৎকলীয়া কৃষ্ণটোক কেনেবাকৈ এই ফলীয়া কৰিব নোৱাৰিলে? তাকে দিহা লগাব পাৰিলে পঞ্চ পাণ্ডৱৰ বুদ্ধি বুলুকা উদ জানি থবা। অন্যায় যুদ্ধ এবার করিল আর নকরু। অন্যায় যুদ্ধ করে অভিমান্যু বধ করালো। সেই হত্যায় শত্রু পক্ষর হত্যে বৃদ্ধি করিলে দুগুণে।
সখা শত্রু সদায় শত্রু চলে বলে ন্যায় অন্যায় ইহতক পরাস্ত করাই আমার কর্তব্য। সখা অন্যায় খবর কৰি তুমি এই কুৰুক্ষেত্ৰ কলংকিত নকৰিবা। প্ৰচণ্ড প্ৰতাপী ৰজা দুৰ্যোধনে যদি পঞ্চ সহোদৰ সৈতে অন্যায় যুদ্ধত হয় সমৰ্পণ ধ্বংস হ'ব সখা কুৰুকুল এটি মাথো পলক। সত্য কথা সখা, শৈশৱ কালৰে পৰা উচ্ছেদ সাধিম বুলি পঞ্চ পাণ্ডৱ কত চেষ্টা কৰি চালো, আজিও দেখো পাণ্ডৱ জীৱিত নিৰ্মাণিৰ যতুগৃহ কয়ো কিলো হলাহলেবি আৰু কত মৃত্যু পৰিময় কৰিলো ৰচনা, অতৰতে উৰি গল হৰযন্ত ঘোষ। সত্য কথা সখা, ৰুদ্ৰৰূপ ধৰি মোৰ কুৰু বাহিনী কুৰুক্ষেত্ৰ সমৰত কৰক প্ৰৱেশ। অন্যায়ৰ নাই প্ৰয়োজন, ভক্তিহীন নহে দুৰ্যোধন। এতিয়াও বৰ্তমান কৰ্ণ ধৰ্ম সত্য সখা বীৰে মাথো ধৰ্ম যুদ্ধ কৰে আহ্বান, জয় হয় কিংবা মৃত্যুৰ আলিঙ্গন। কলমে ঘটাব বিঘিনি এইভাবে উপযুক্ত জনকে সেনাপতি বরণ কৰিব লাগে আৰু উপযুক্ত জনক সেনাপতি বরণ কৰিলে আমাৰ যুদ্ধ জয় অতিকে নিশ্চিত। জয়ধ্বনি কৰা সেনাপতি মহারথী কর্ণর, জয় মহারথী কর্ণর, জয় মহারাজ দুর্যোধন, জয় জয় মহারাজ দুর্যোধন, জয় জয় জয়। কুরুপতির বাক্য শিরোধার্য করে কুরু বাহিনীর সেনাপতি পদময় করিল গ্রহণ। বলক সকলতি মরিম কিংবা মারিম, মরিম কিংবা মারিম, মহামন্ত্র করি উচ্চারণ জপিয়াই পরিমামি শত্রুর উপর। মরিম কিংবা মারিম, মরিম কিংবা মারিম, মরিম কিংবা মারিম, মরিম কিংবা মারিম। হয়ানে কর্ণ সেনা পতি বনে রাজা দুর্যোধন, হরিয়ারে রাজা দুর্যোধন। হয়ানে মহাক্রুধে কুরুক্ষেত্রে করিলা গমন, হরিয়ারে করিলা গমন। আজি তোক ধৰ্ম লাগে, আজি তোক পুণ্য লাগে, আজি আকৌ দুৰ্যোধনকে সকলো লাগে। অতদিন ক'ত আছিলা দুৰ্যোধন, ক'ত আছিলা? ৰজস্বলা দ্ৰৌপদীকে ৰাজসভাৰ মাজতে ব্যৱস্থা কৰোঁতে তোৰ কি ধৰ্মলৈ মনতে নপৰিল?
অন্যায়ভাৱে পাখা খেলোতে তোৰ কি ধৰ্মলৈ মনতে নপৰিল আৰু মোৰ জ্যেষ্ঠ পিতা মাতা ৯৯টা ভাতৃৰ সহিতে এমুঠি অন্ন আৰু এটুপি পানীৰ কাৰণে তিল তিলকৈ মাৰিবৰ সময়ত তোৰ কি ধৰ্মলৈ মনত নপৰিল দুৰ্যোধন তোৰ কি ধৰ্মলৈ মনত নপৰিল তোৰ কি ধৰ্মলৈ মনত নপৰিল আজি তোকে ধৰ্ম লাগে আজি তোকে পুণ্য লাগে আজি আকৌ দুৰ্যোধনক পুণ্য লাগে পুণ্য হরি আপুনি বাচ্চা দুৰ্যোধনক বুজাবচোন সি আপোনাৰ কথা নিশ্চয় শুনিব সি নুশুনে গান্ধাৰী সি নুশুনে সি মোৰ কথা নুশুনে কিয় নুশুনিব মহাৰাজ অভিমানী হলেও মোৰ দুৰ্যোধন অবিবেচক নহয় আপুনি তাৰ পিতা জন্মদাতা সি আপোনাৰ কথা নিশ্চয় শুনিব মহাৰাজ আৰু তুমিওতো তাৰ মাতা
পুত্ৰই যদি পিতাৰ কথা শুনিব পাৰে, মাতাৰ কথাও নুশুনি নাথাকে গান্ধাৰী। মই কিমান বুজালো, কিমান অনুনয় বিনয় কৰি চালো, সি মোৰ কথা নুশুনিলে। সকলো মিছা হ'ল মহাৰাজ। আৰু মই কি বুজোৱা নাই? মই তাক অনুৰোধ কৰিবলৈ বাকী ৰাখিছো। কতদিন কাষত বহুৱাই কেঁচুৱা ল'ৰাৰ দৰে, গান্ধাৰী কেঁচুৱা ল'ৰাৰ দৰে গাত হাত ফুৰাই বুজালো, দুৰ্যোধন যুদ্ধ নকৰিবি, পাণ্ডৱ তোৰ পৰ নহয়। সি মুখ আমোলাই গুচি গ'ল ৰাণী। মোৰ কথা নেৰাখিলে ৰাণী, সি মোৰ কথা নেৰাখিলে। বিশ্বাস নহয় মহাৰাজ। কি বিশ্বাস নহয় গান্ধাৰী? কি বিশ্বাস নহয়? আপোনাৰ কথা। পুত্ৰ অবাধ্য। আৰু তুমিও দেখিছো এই ধৃতৰাষ্ট্ৰক জন্মান্ধ বুলি, অন্ধ অপদাৰ্থ বুলি বিশ্বাস নকৰিবলৈ শিকিছা গান্ধাৰী। অভিনয় নকৰিব মহাৰাজ। গান্ধাৰী, এই কুৰুক্ষেত্ৰ ৰণৰ কাৰণে কৌৰৱৰ পিতা আপুনি তাৰ বাবে বেছি দায়ী মহাৰাজ, বেছি দায়ী। গান্ধাৰী, শাস্তি দিয়া গান্ধাৰী, শাস্তি দিয়া। ৰাজেশ্বৰী তুমি, ৰাজমাতা তুমি, শাস্তি দিয়া গান্ধাৰী, শাস্তি দিয়া মোক। 98টা পুত্ৰৰ অকাল মৃত্যু দেখিও যাৰ বুকু নকপি সেই কাচিতীয় পুৰুষক, সেই পাষাণক অবলাদাৰীয়ে কি শাস্তি দিব মহাৰাজ, কি শাস্তি দিব? পুত্ৰ শোকত জৰ্জৰিত হ'বলৈ কৈছা ৰাণী। বহুত দিনৰ আগতে কৈছো, যেদিনা তুমি করুণাময়ী জননী নিজ গর্ভত ধারণ করা দেব শিশুক লোর মুগদরে এই দিনাই জর্জরিত কৈছো। এতিয়া আৰু অশ্ৰু টুকিবলৈ বাকী নাই ৰাণী, এতিয়া আৰু অশ্ৰু টুকিবলৈ বাকী নাই। অশ্ৰু নদী বৈ শেষ হৈ গ'ল। বুকুৰ চেনেক নিজৰা শুকাই শিলৰ তলি ওলাই পৰিল গান্ধাৰী, শিলৰ তলি ওলাই পৰিল। গান্ধাৰী মতিভ্ৰষ্ট দুৰ্বল বৃদ্ধময় অস্থিৰ মগজু কিবা কম বুলি কিবা কৈ পেলালো। মোক ক্ষমা কৰা গান্ধাৰী, মোক ক্ষমা কৰা গান্ধাৰী, ক্ষমা কৰা দুৰ্যোধন আহিছে মহাৰাজ, আহিছে। গান্ধাৰী মোৰ ঘূৰাইছে, গান্ধাৰী মোৰ ঘূৰাইছে। মই স্থিৰেৰে থাকিব পৰা নাই। মোক শয্যালৈ লৈ বলা গান্ধাৰী, শয্যালৈ লৈ বলা।
আই আই উত্তর প্রণিপাত করিবা গ্রহণ আই তুমি বলে মোক মাতৃ পঠাইছিলা মাতিছিলো দুৰ্যু কোৱাই কিয় মাতিলা আই তোমাৰ কি হৈছে আই তুমি নামাতা কিয় একো হোৱা নাই তেন্তে কোৱাই তোমাৰ আদেশত কুৰুক্ষেত্ৰৰ পৰা মই লৌৰি আহিছো কম বাছা তই শুনিবি হাই কোনদিনা তোমাৰ অবাধ্য হৈছো আই তেন্তে বাছা এই যুদ্ধ তই পৰিত্যাগ কৰ মোৰ সকলো গ'ল মাত্ৰ তই আৰু দুষাখন আছ এই যুদ্ধ তই পৰিত্যাগ কৰ বাছা আই কিয় সেই একেটা কথাকে ধৰি আছা কিয় ধৰি আছ পুত্ৰ হওক যে কিদৰে বুজাম মই ভৰ বয়সতে এটাকৈ দুটা কম 100 সন্তানে মোক এৰি গুচি গ'ল সিহঁতে মোৰ বুকু খুৱাই আছিল আজি সেই বুকু উদং হ'বলগীয়া হ'ল কিয় বাছা দুৰ্যোধন তই মোৰ কথা ৰাখ বাছা তই আৰু যুদ্ধ কৰিব নালাগে সেই জননী পৰিহাৰ কৰিলে সময় মৃত্যু পুৰীৰ পৰা আহিবনে কোৱা মোৰে মৃত ভাতা ঘূৰি পৰিহাৰ কৰিলে সময় পাৰিম নে মচিব জননী কপালৰ ভাগ্য ৰেখা বিধাতাই লিখা নোৱাৰে মচিব কেৰে বিধিৰ বিধান সেই বুলি আপোন ঘৰত জ্বলিছে যি কুৰা জুই তাক আৰু জ্বলিবলৈ নিদিবি বাছা তাক আৰু জ্বলিবলৈ নিদিবি যি অগণিয়ে দহন কৰিলে মোৰে ভাতা চেনে হ'ল যি অগণিয়ে দহন কৰিলে মোৰে আত্মীয় স্বজন সেই অগণি জলক জননী হয় যদি দগ্ধ হওক চিৰ সত্য মোৰ নতু নিজেই দহি পুৰি চাই ভস্ম হৈ উৰি গুচি যাম পৰ পাৰলৈ মাতৃ আজ্ঞা লংঘন নকৰিবি বাছা সন্তানক অপৰাধী নকৰিবা মাতা জানো মই বেদবাণী তোমাৰ আদেশ কিন্তু কি কৰিবা মেলি দিলো তৰি মৰি মহাজনধীতে নাহে ঘূৰি নোৱাৰো ঘূৰাব সত্যাপি নাপাই মাতা তাৰ লক্ষ্যটি পাঁচখন গাঁও মাত্ৰ খুজিছে পাণ্ডৱে তাকেদি নকৰো কিয় সন্ধি দয়াশীল ভীমা অৰ্জুন নোহে অবুজন সাদৰেৰে সন্মতি দিব তোক সন্ধিৰ প্ৰস্তাৱত সন্ধি কৌৰৱৰ সন্ধি মাতা পাণ্ডৱৰ হতে তোৰ ক্ষতি কি ক্ষতি একো নাই জননী ক্ষতি একো নাই এই সন্ধিৰ কাৰণে যুদ্ধ আয়োজন মোৰ নাছিল জননী এই সন্ধিৰ কাৰণে লক্ষ লক্ষ বীৰে প্ৰাণৰ মমতা এৰি
এরই প্রিয়জন নাই কর প্রাণদান অন্য মাদর দরে ওরা বাতা জন্ম মোর ক্ষত্রিয় কুল বীরময় ছন্দ পঙ্খীয় রাজ রাজস্বর প্রাণর ভয়তাজি কাপুরুষ হই পাণ্ডবর শরণতে প্রণিপাত করি হান্দি ভিক্ষাময় নকরু 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 হব লগা আছে যদি কোন হস্তি নামর হক সরকার দিব লাগে যদি কি জাম্মুর রঙা রক্ত গায় পিতা পুত্র পিতা পুত্র পিতা পিতা বাসা পিতা আর কি বাদ করিস বাসা হোক যুদ্ধ জয় পিতৃপদে মতি যেন চিরদিনী রয় ধরি পরাজয় 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 তোমার সন্তান তোমার সন্তান নাই মোর মৃত্যু ভয় রঘুপতি ও লাগিল ও মন দেখা ও দুয়ো মাঝে এ বড় ভরে বখুমতি এ কম্পে অবধান রাধার তনয় অবিশ্বনে কি তৈ যুদ্ধত জয়ী হল বলি রণ প্রাঙ্গণত দেখু আজি তোর বলর বিক্রম পার্থ তোমাক বধিবর বাবে
কর্ণর ধনুয়ে আজি ভয়ঙ্কর মূর্তি কৰিছে ধাৰণ পূৰ্ণ কৰো আজি মোৰ প্ৰতিজ্ঞা মনৰ তেন্তে যুদ্ধত দেখুৱা তোৰ বলৰ বিক্ৰম জিঠাঠা হেই জিঠাঠা হেই জিঠাঠা হেই লাউ তোরা কি ধানিটা হেই লাউ তোরা কি তা হেই 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 তা হেই 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 জিঠাঠা হেই জিঠাঠা হেই জিঠাঠা হেই লাউ তোরা কি ধানিটা হেই লাউ তোরা কি তা হেই 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 তা হেই হেই অনুজ সহদেৱ দাদা আজিৰ যুদ্ধত আমাৰ জয় হৈছে যদিও এই জয়তে নিৰ্ভয় কৰিব নোৱাৰি সহদেৱ দাদা মহাৰথী কৰ্ণ অসীম প্ৰতাপী দুৰ্জয় বীৰ আজিৰ যুদ্ধতে পৰাজয় স্বীকাৰ কৰিল বুলিয়েই কৰ্ণৰ শক্তিৰ ওপৰত সন্দেহ কৰাটো ভুল হ'ব দাদা যিমানেই বীৰ থাকক কৌৰৱৰ যিমানেই শকতি থাকক শেষত আমাৰেই শুভ হ'ব বুলি মোৰ ধাৰণা হয় দাদা সেই ধাৰণাকে মনতে লৈ মই মহাভাৰতৰ মহাযুদ্ধৰ কৰিছিলোঁ আহ্বান কিন্তু ভাই দুখ লাগে মাজে মাজে মোৰ হয় অনুতাপ নিজ বংশ ধ্বংস কৰি সেই মই কি কাৰ্য কৰিছোঁ দাদা ভাই পাপৰ প্ৰাচিত্য আৰু দুখীৰ শাস্তি আছে তাত চিন্তা কৰিবলগীয়া কি কথা আছে দাদা দুৰ্যোধনৰ বাহিৰে কোনেও ইমান দুখ বা পাপ কৰা নাই সহদেৱ যদি কৰিছেও সেয়া ৰজাৰ আজ্ঞাত কৰিছে ৰজাৰ ধৰ্মকে নিজ ধৰ্ম বুলি প্ৰজা স্বৰূপে কৰিছে দাদা অধৰ্মীজনৰ কথা যদি কোনো জ্ঞানী আৰু ধাৰ্মিকজনে অনুমোদন কৰিব নোৱাৰে সেয়া আংশিক সত্য সহদেৱ কুমন্ত্ৰণাকাৰী শকুনি দাদা এই কুমন্ত্ৰণাকাৰী শকুনিয়ে এই বিবাদৰ মূল এই কুৰুক্ষেত্ৰ ৰণৰ মূল পুৰোহিত দুৰ্যোধনে শকুনিৰ কুমন্ত্ৰণাত পৰি এই কুৰুক্ষেত্ৰ যুদ্ধত জাপ দিছে দাদা আৰু মোৰ কি অনুভৱ হয় জানা দাদা যেতিয়ালৈকে শকুনি জীয়াই থাকিব তেতিয়ালৈকে এই যুদ্ধ চলিয়েই থাকিব দাদা মই এতিয়া যাওঁ মোৰ খন্তেকে বিশ্ৰামৰ হৈছে প্ৰয়োজন যোৱা ভাই তুমি ক্লান্ত খন্তেকে বিশ্ৰাম কৰা ভাল দাদা হে প্ৰভু অনাদি অনন্ত অব্যক্ত নিৰাকাৰ নিৰঞ্জন তুমি এই আদি তুমি এই অন্ত এই অবুধ সন্তানক কলৈ টানি নি আছা প্ৰভু দাদা দুৰ্যোধনৰ পৰম বৃত্ত কৰ্ণ মহাবীৰ আজি যুদ্ধক্ষেত্ৰ এৰি কৰিছে পলায়ন শুনিছো ভাই এয়া অতি আনন্দৰ খবৰ এই পলায়নৰ ফলস্বৰূপে দুৰ্যোধনে কৰ্ণকে আগতেই অংগ দেখে নাম দি থৈছে কিন্তু দাদা দুৰ্যোধনৰ ধৈৰ্যকো কিন্তু নকৈ নোৱাৰি অতল এতিয়াও বুকু ডাঠ মানুষ স্বরূপে রজা স্বরূপে দুর্যোধন দুঃখী হলেও ক্ষত্রিয় স্বরূপে কুর্বরাজ যথেষ্ট বীর
কিন্তু দাদা ভাই এই বিরক্ত উঠিব দাঁত বুকু কপি উঠিব বিশ্বাস আছে ভাই কিন্তু কুরুপতির বিশ্বাস কর্ণর ওপৰত অযোগ্যজনৰ ওপৰতে বিশ্বাস স্থাপন কৰা নাই ফাল্গুনী দাদা সেই বিশ্বাস আৰু কিমান দিন ৰব এনেদৰে যদি যুদ্ধক্ষেত্ৰ এৰি কৰ্ণ মহাবীৰে কৰে পলায়ন সেই বিশ্বাসো যাব চিনে ওর ধারণা দাদা এইবার কর্ণই এখন বুদ্ধি ধারণ করিব কারণ কোনো ক্ষত্রিয় যুদ্ধই পরাজয় হচ্ছ করিব নোয়ারে দাদা মোৰো সেয়ে ধাৰণা ভাই তাৰ বাবে কোনো চিন্তাৰ নোহে প্ৰয়োজন যদুপতি আমাৰ সহায় দুপতি কি কৰিব সখা তোমাৰ পৰা গান্ধী আৰু দাদাৰ পৰা গদালৈ যুদ্ধ কৰিবৰ পৰা শক্তি কিন্তু যদুপতিৰ এতিয়াও হোৱা নাই পাৰোতেনো কুৰুক্ষেত্ৰৰ যুদ্ধত অস্ত্ৰ নধৰ বুলি প্ৰতিজ্ঞা কৰোঁ দে যদুপতি দাদা তুমি নিৰস্ত্ৰ হলেও তোমাৰ অনন্ত শক্তিৰ এটি মাত্ৰ কণাই আমাৰ পঞ্চভ্ৰাতাৰো সেনানীক শক্তিশালী কৰি তুলিছে নাই নাই দাদা ইমান শক্তি থকা হলে জৰাখণ্ডৰ ভয়ত তোমালোকৰ কাষ নাচাপিলোহেঁতেন বাৰু এইবোৰ এতিয়া বাদ দিয়া বৰ ভাগৰ লাগিছে ব'লা শিবিৰলৈ যাওঁ আহা যদুপতি মই তোমাৰ বিশ্ৰামৰ আয়োজন কৰোঁ ব'লা দাদা অতি শ্রান্ত ভীমার্জুনে কর্ণৰ লগত যুদ্ধ কৰি কৰি শ্ৰান্ত হোৱাৰ উপক্ৰম হৈছে আজি শ্ৰান্ত কালিলৈ মূৰ্ছা আৰু পৰহিলৈ ভীমার্জুনে কর্ণৰ লগত যুদ্ধ কৰি মূৰ্ছা নাযায় যাবলৈ কিমান পৰ অলৰীয়া অথিয়তৰ হতে এই বিকুটনৰ চেতনা নিয়ন্ত্ৰণ নিয়াব কিন্তু সেই পলৰীয়া অধীৰত হ'ল ইন্দ্ৰপুত্ৰ জয়দ্ৰথতকৈ কিন্তু কোনো গুণেই হীন নহয় দাদা অৰ্থাৎ হীন জয়দ্ৰথে গদাৰে আঘাত কৰি যদি বৃকোদৰক মূৰ্ছা নিয়াব পাৰে তেন্তে ৰাম দত্ত বিজয়ী ধনুধাৰী কৰ্ণই তেওঁৰ ধনুবাণেৰে বৃকোদৰক মূৰ্ছা নিয়াটো একো অসম্ভৱ নহয় দাদা বিজয় অজয় ও কোনো একোকে অগ্নিবাণ কোনো একোকে ভিখন গদারে আঘাত পালে হনুমান অগ্নিবাণ উড়ি যাব হনুমান দাদাৰ দেখিছো অলপ কথাতেই খং উঠে নহয় কৃষ্ণ বুজিলো বৃকুদৰ তেন্তে মূৰ্ছা যোৱা বিধৰ বীৰ নহয় কিন্তু সখাৰ ক্ষেত্ৰতহে অলপ সন্দেহ থাকে অৰ্থাৎ কাৰণ তুমি প্ৰতিবাদ কৰিব নোৱাৰিলা প্ৰতিবাদ একোকেই নালাগে মুৰাৰী যুদ্ধ লাগে জয় লাগে প্ৰতিদ্বন্দ্বী লাগে ৰাম দত্ত গুৰু দত্ত জয় থাকক সখা কৰ্ণৰ হাতত মোৰো আছে দেৱ দত্ত গান্ধীৰ মুঠিত অতিকে আকুল নিজে অতি তৃষ্ণাতুৰ ঘৰে 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 বিচাৰিছে কৰ্ণৰ ৰথী
এই একেই হস্কা কণ্ঠ মকুলাকে উত্তপ্ত রথে মকুলাকে মকর মনে সকলতি পাবা বাবা বলা এতিয়া